হয়, এবিঘা দুবিঘা নহয়, হাজাৰ হাজাৰ বিঘাত এই মুহূৰ্তত বোকাখাতৰ কৃষকে ৰঙালাও খেতিৰে স্বাৱলম্বী হৈছে, যথেষ্ট উৎপাদন কৰিছে। আৰু উৎপাদন কৰা ৰঙালাওসমূহ মোৰ পাছফালে থকা এই যি ট্ৰাকসমূহ দেখিছে আপোনালোকে, এখন ট্ৰাক দেখিছে, এনেকুৱা ট্ৰাক আচলতে বোকাখাত অঞ্চলত এতিয়া প্ৰতিখন গাঁৱত, বিশেষকৈ আপুনি আমি 2-3টা অঞ্চলৰ নাম ল'ম অলপ পিছতেই, সেই অঞ্চলসমূহত এনেকুৱা ট্ৰাক আপুনি ডেইলি 10-12খনকৈ দেখিবলৈ পাব। কিয়নো এইসমূহ ট্ৰাকত বহিৰাজ্যলৈ ৰপ্তানি কৰা হৈছে ৰঙালাও, আৰু এই ৰঙালাওৰ দ্বাৰা আচলতে স্বাৱলম্বী হৈছে বোকাখাত অঞ্চলৰ বহু লোক। কোনকেইখন গাঁও, আমি সেই গাঁওকেইখনৰ বিষয়ে কথা পাতিবলৈ যত্ন কৰিম। মোৰ পাছফালে আছে আমি দেখিছোঁ চহা কৃষক, এইসকল হৈছে চহা কৃষক। আৰু যি সময়ত আচলতে বহু লোক বহিৰাজ্যলৈ নিজৰ কৰ্মসংস্থাপন বিচাৰি আচলতে হাবাথুৰি খাবলগীয়া হৈছে, বা তেওঁলোকে কৰ্মসংস্থাপনৰ বাবে বহিৰাজ্যত ঢাপলি মেলিছে, ঠিক তেনে সময়ত এইসকল কৃষকে এক উৎকৃষ্ট উদাহৰণ তেওঁলোকে তুলি ধৰিছে যে মন কৰিলেই চন, বাকৰি মাটিতেই ধন। আৰু সেই কথাই যেন আজি বাস্তৱত পৰিণত হৈছে, কিয়নো এবিঘা দুবিঘা নহয়, প্ৰায় 10,000 বিঘা কৃষিভূমিত তেওঁলোকে ৰঙালাও উৎপাদন কৰিছে। আৰু এই ৰঙালাও উৎপাদন কৰি তেওঁলোকে বহিৰাজ্যলৈ প্ৰেৰণ কৰিছে বা ৰপ্তানি কৰিছে, আৰু ৰপ্তানি কৰি তেওঁলোকে যথেষ্ট লাভান্বিত হৈছে। মই দেখুৱাবলৈ যত্ন কৰিছোঁ এইসকল চহা কৃষক। মই প্ৰথমতে দাদা আপোনাৰ নামটো জানিব বিচাৰিছোঁ। ৰাকেশ মুণ্ডা। দাদা আপোনাৰ নামটো? গৌতম বৰা। হয়, অকণমান যদি আগুৱাই আহে, আমি ট্ৰাকখনো দেখুৱাম, আপোনালোককো দেখুৱাম, কাৰণ এই ট্ৰাকতে আপোনালোকৰ এতিয়া যি কষ্টৰ আচলতে বিনিময়ত আপোনালোকে যি উৎপাদন কৰিলে, যথেষ্ট কষ্ট কৰিবলগীয়া হয়, কষ্টৰ ফল আজি আপোনালোকে পাইছে আৰু বহিৰাজ্যলৈ প্ৰেৰণ কৰিছে। কি নাম দাদা আপোনাৰ? গৌতম বৰা, এজন অসমীয়া মানুহ। অসমীয়া মানুহ হয়। প্ৰথমতে মই জানিব বিচাৰিছোঁ, বোকাখাত অঞ্চলৰ কোনকেইখন গাঁৱত আচলতে আপোনালোকে এই খেতি কৰি আছে বৰ্তমান? আমাৰ যুগলাটি, যুগনীয়া, নিখৰি, চহলা, আমি চিনাকান এনেকৈ কৰি আছে। বাকী অন্য গাঁও অইন ছাইডেও কৰিছে, কিন্তু আমাৰ ওচৰে পাঁজৰে যিকেইখন গাঁৱৰ কথা কৈছোঁ সেইকেইখন সেইখিনি। কিমান মাটিত কৰিছে আপোনালোকে? আমাৰ মিনিমাম ইয়াত ধৰক 1000 বিঘামান হ'ব। 1000 বিঘা? এই এৰিয়াটো সৰ্বমুঠ কিমান হ'ব? 10,000 বিঘা। কিটকিটীয়া বৰষুণ, তাৰ মাজতো আপোনালোকে কিন্তু ৰঙালাও আপোনালোকে তুলিছে? হয়, উঠাইছে। কাৰণ যথেষ্টখিনি কষ্ট হৈছে। আমি নকৰিলেই নহ'ব, কাৰণ আমি আজি 6-7 মাহৰ পৰা লাগি পেলাই আজি এই দিনটোত যদি আমি বহি দিওঁ, বৰষুণ বুলি বহি দিলেও আমাৰ নহৈছে, কিন্তু যথেষ্টখিনি কষ্ট হৈছে আমাৰ। নিশ্চয় কিটকিটীয়া বৰষুণ, কিন্তু বৰষুণৰ মাজতো তেওঁলোকে ট্ৰেক্টৰে পথাৰৰ পৰা ৰঙালাওসমূহ লৈ আহিছে, আৰু এনেদৰেই একোখন ট্ৰাকত তেওঁলোকে ৰঙালাওসমূহ বহিৰাজ্যলৈ ৰপ্তানি কৰিছে। দাদা ক'ত যাব ৰঙালাওবিলাক? ৱেষ্ট বেংগল। এই যে আপোনালোকে ৱেষ্ট বেংগলে ৰঙালাওবিলাক পঠাইছে, বহিৰাজ্যলৈ যে পঠাইছে, আপোনালোকে কি ধৰণে লাভান্বিত হৈছে? তাৰমানে এইবাৰ ৰঙালাও ৰেটটো ভাল আছে। ৰেট ভাল। এইবাৰ 15 টকা 16 টকালৈকে গৈছে ৰঙালাও। তাৰমানে এইবাৰ ৰেটটো ভাল পাইছোঁ আমি। কিমান কুইণ্টেল পঠিয়ালে এতিয়ালৈকে? আমি কুইণ্টেল নহয়, টনত টন হিচাপে আমাৰ প্ৰায় 125 টন 50 টন হ'ব। 150 টন ধৰক। 150 টন। এখন ট্ৰাকত কিমান টন যায় আচলতে? 25 পৰা 30 টন। 25 পৰা 30 টন। আৰু দৈনিক ধৰি লওক আপোনালোকে কিমান ট্ৰাক? দৈনিক আপোনাৰ 4-5খন ইয়াৰ পৰা ওলাই যায়। বৰ্তমানলৈকে কিমান ট্ৰাক পঠিয়ালে আপোনালোকে? আমি গোটেই সৰ্বমুঠ হিচাপ কৰিলে 150 ওপৰত পঠিয়ালোঁ। 150 ওপৰত গাড়ী পঠিয়ালোঁ। মানে 25কৈ হ'লে আপোনাৰ আমি কেলকুলেট নকৰোঁ। যিসকল দৰ্শকে এই মুহূৰ্তত চাই আছে, আপোনালোকে কেলকুলেট কৰিব। এখন ট্ৰাকত যদি আমি 30 টনকৈও ধৰোঁ, তেনেহ'লে তেওঁলোকে এতিয়ালৈকে 150খন তেওঁলোকৰ ট্ৰাকত এই মুহূৰ্তত ৰঙালাও বহিৰাজ্যলৈ ৰপ্তানি কৰিছে। গতিকে আপোনালোকে হিচাপ কৰিব তেওঁলোক কিদৰে লাভান্বিত হৈছে। আৰু আপোনাৰ কিমান আছিলে কৃষিভূমি? আপোনাৰ পথাৰ 142 বিঘা। দাদা আপোনাৰ কিমান? আমি লগতে কৰিছোঁ পাৰ্টনাৰশ্বিপত। কিমান বিঘা মাটি আপোনালোকৰ? আমাৰ 100 বিঘামান কৰিছোঁ। কিমান বিঘা? 100 বিঘা। আপুনি একেলগতে কৰিছে? একেলগতে কৰিছোঁ। আমাৰ 350 বিঘামান হ'ব। 350 বিঘামান হ'ব। দাদা আপোনাৰ কিমান বিঘা আছে? একেলগতে কৰিছোঁ 350 বিঘা। আৰু একেলগে যে আপোনালোকে এই যে খেতি যে কৰিছে, ধৰি লওক অকলে কৰা আৰু একেলগে কৰাৰ মাজত কি পাৰ্থক্য আছে? আমি ভাবোঁ কি, আমি যাৰ আগ্ৰহী কৃষকত আগ্ৰহ আছে তেওঁলোক আহক, সকলোৱে আহক, আমাৰ লগত যোগাযোগ কৰক, বা নকৰিলেও আমি একেলগে কৰিলে আমাৰ হেৰিটোৱে বেলেগ। এটা বস্তু আৰু দুটা বস্তু বহুত ডিফাৰেঞ্চ থাকে, সেইটো কাৰণে আমি লগতে কৰোঁ। ভাগে কৰিছোঁ। হয়, খুব এটা সুন্দৰ পদক্ষেপ লৈছে। অকলে কৰা নাই, একেলগে তেওঁলোকে মিলিজুলি কৰিছে। আৰু এই যি তেওঁলোকৰ কৃষি কৰ্মৰ লগত জড়িত এইসকল লোকৰ যি আগ্ৰহ, তেওঁলোকে খেতি কৰাৰ যি আচলতে হাবিয়াস, সেই হাবিয়াসে তেওঁলোকে আজিৰ তাৰিখত ফল দিছে, আৰু এই ফলে তেওঁলোকক যথেষ্ট লাভান্বিত কৰিছে। দাদা মই যদি সুধোঁ, আজিৰ তাৰিখত আমাৰ বহু যুৱক যুৱতী বহিৰাজ্যলৈ যায়, কোনোবাই চিকিউৰিটি কৰে, কোনোবাই বেলেগ কিবা কৰ্ম কৰে।
কিবা এটা তেওঁলোকে দৰমহা পায় 15-20 হাজাৰ পৰা 25 হাজাৰ পায়, বা মেক্সিমাম 30 হাজাৰ টকা। উম, কিন্তু এই দৰমহা আৰু নিজৰ ঘৰখনতে যদি খেতি পথাৰ আছে তাতে যদি তেওঁলোকে যদি নিজে যদি অকণমান কষ্ট কৰি পেলাই আপোনালোকে যিটো ৰঙালাও কৰিছে, বেঙেনা কৰিছে, আলু নিশ্চয় কৰিছে, নিশ্চয় পাৰে। কিন্তু তেওঁলোকে বাহিৰৰ দেশত গৈ পেলাই যিখিনি উৎপাদন কৰি আনে, মই ভাবোঁ, মই বুলিয়ে কৈ দিছোঁ, এইটো মই বুলি ক'লে অকণমান অহংকাৰ হেৰি এটা আহে, কিন্তু আমি ভাবোঁ কষ্ট কৰিছে অহংকাৰ কিন্তু তেওঁলোকে তালৈ নগৈ যদি ইয়াতে কৰ্মই ধৰ্ম বুলি ভাবি লয়, নিশ্চয় লাভান্বিত হ'ব। তেওঁলোকে হয়তো আমাৰ গাঁৱৰ লগতে আমাৰ দেশখনো আগবাঢ়ি যাব বুলি মই আগবাঢ়ি যাব বুলি আশা কৰোঁ। গুৰুত্বপূৰ্ণ কথা এটা কৈছে দাদা, আপুনি অকণমান মাজলৈ আহকচোন। মই অকণমান আপোনালোকক আটাইকেইজনকে মই পুনৰ সুধিম, আচলতে সেইটো কাৰণে সুধিম, কিমান বিঘা আপোনাৰ? 142 বিঘা। 142 বিঘা। 150 আপোনাৰ? 100 আপোনাৰ? আমাৰ 350 350 একেলগে। এতিয়া আপোনালোকে কেলকুলেট কৰক। মই কেৱল মাত্ৰ এটা উদাহৰণহে দিছোঁ। মোৰ লগত যিকেইজন দাদা এই মুহূৰ্তত আছে, মই কেৱল এটা উদাহৰণহে দিছোঁ। এনেদৰে কিন্তু বোকাখাট অঞ্চলৰ প্ৰায় 5-6খনকৈ গাঁৱৰ লোকে এনেদৰে আচলতে ৰঙালাও খেতি উৎপাদন কৰিছে। যাৰ যিমান মাটি আছে যাৰ যিমান আছে তেওঁলোকে সেইমতে তেওঁলোকে ৰঙালাও খেতি উৎপাদন কৰিছে আৰু তেওঁলোক এতিয়া যথেষ্ট লাভান্বিত হৈছে। আমি দেখোঁ পাঞ্জাৱ বা হাৰিয়ানাত যিসকল কৃষক আছে প্ৰত্যেকৰ ঘৰে ঘৰে থাৰ দেখোঁ, আমিও হয়তো সপোনত উপনীত হ'ব পাৰোঁ নেকি। আজি যিটো এইবছৰ যিটো ৰেট দেখিছোঁ থাৰ আহি যাব। কথাটোৱে কৈছোঁ, কিন্তু থাৰ ল'ব পৰা ব্যৱস্থা নহ'বও পাৰে, কিন্তু আমি আশা কৰোঁ ল'ব পাৰিম। আজি খেতি কৰি এখন থাৰ বিলাসী বাহন ল'ব পৰা যায় আৰামত। এবাৰ এজন খেতিয়কে প্ৰায় 40 পৰা 50 লাখ টকা ইনকাম কৰিব। 40 পৰা 50 লাখ এজনে আপোনাৰ 1 ট্ৰাকত যদি 5 লাখ টকা হয়, 1 ট্ৰাক বিকিলে, তেতিয়াহ'লে 15-20 ট্ৰাক এনেই ওলাই আছে। 100 বিঘাত আপোনাৰ 100 বিঘাত ধৰক 7-8খন ট্ৰাক লাগিব তাত 100 বিঘাত। মই দৰ্শকসকলক ক'ম, আপোনালোকে মোবাইল উলিয়াওক, কেলকুলেট কৰক আৰু নিজেই ইয়াৰ এটা সঠিক আপোনালোকে কিদৰে এওঁলোকে লাভান্বিত হৈছে তাৰ এটা মই উদাহৰণ দিছোঁ। এনেকুৱা প্ৰত্যেকজন কৃষকে কিন্তু এই মুহূৰ্তত আপোনালোকে যিকেইখন গাঁৱৰ কথা ক'লে 5-6খনকৈ গাঁৱে এই মুহূৰ্তত ৰঙালাও খেতি উৎপাদন কৰিছে আৰু তেওঁলোকো লাভান্বিত হৈছে। আৰু শেষত আপোনালোকে কি আহ্বান জনাব যে আমাৰ বিশেষকৈ অসমীয়া যুৱক যুৱতীসকল বহিৰাজ্যলৈ যাওক নে নিজৰ ঘৰতে কৃষি কৰ্ম কৰক? আমি ভাবোঁ তেওঁলোকো আহক, সকলোৱে মিলিজুলি আমি খেতি কৰোঁ। মই অথনিয়ে ক'লোঁ, আমি নিজে স্বাৱলম্বী হ'ম, লগতে আমি দেশখনো উন্নতি কৰাৰ আশাৰে আগবাঢ়ি যাব পাৰিম। কি ক'ব শেষত, কি ক'ব? হয়, ক'বলৈতো এতিয়া ভাষা নাই। এতিয়া আমি যেনেকৈ যিমান কষ্টৰে কৰিছোঁ খেতিটো, তেনেকৈ আৰু 10জন ওলাই আহক, আমাৰ লগত আহক, আমাক যোগাযোগ কৰক, কেনেকৈ কৰিব লাগে, কি কথা। আমি ধৰক আজিৰ যুগত যান্ত্ৰিক হয়তো আমি অকলে ল'ব নোৱাৰিব। আমি যদি বিভিন্ন ধৰণৰ কৃষক যদি লগ হওঁ, আমি অকণমান আধুনিক পদ্ধতিৰে আমি খেতি বাগ কৰিবলৈ মানে সহায় পাম। আচ্ছা, মই এইখিনিতে যদি এটা কথা কওঁ, যদি সুধোঁ মই আপোনাক প্ৰশ্ন কৰোঁ, এই যে আপোনালোকে নিজাববীয়াকৈ কৰিছে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰিছে? সম্পূৰ্ণ জৈৱিক পদ্ধতি। এই কৃষি কৰাৰ সময়ত আপোনালোকে, আমাৰ যিহেতু এটা কৃষি বিভাগ আছে, এগৰাকী মন্ত্ৰী আছে, কিবা সুবিধা পাইছে নেকি আপোনালোকে? আমি কি ক'ম, ক'বলৈ অকণমান দুখৰ কথা, আমি কোনো হেৰিৰ পৰা আমি লোৱা নাই। আমি ধৰক ক'ৰবাৰ পৰা গোটৰ পৰা ধাৰ লৈছোঁ, কাৰোবাৰ পৰা ধাৰ লৈছোঁ, মহাজনৰ পৰা ধাৰ লৈছোঁ, তেনেকৈহে আমি খেতি কৰিছোঁ। এতিয়াও আমাৰ এই খেতিটো কৰিবলৈ, আমাৰ যিখিনি 300 বিঘা খেতি কৰিবলৈ মিনিমাম 6-7 লাখ টকা লাগে। সেইখিনি আমি গোটৰ পৰা কাৰোবাৰ পৰা ধাৰ লৈ পেলাই আমি খেতি কৰিছোঁ, কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো আমি সুবিধা পোৱা নাই। আৰু এই যে আপোনালোকে বহিৰাজ্যলৈ ৰপ্তানি কৰিছে, তো আপোনালোকে বিভিন্ন খেতি কৰি আহিছে, তো আপোনালোকক চৰকাৰৰ ফালৰ পৰা হওক বা আমাৰ কিবা সুবিধা পাইছে নেকি এই খেতিসমূহ আপোনালোকে ৰাখিবৰ কাৰণে, যিটো ক'ল্ড ষ্ট'ৰেজ? আমি বৰ্তমানলৈকে একো পোৱা নাই। আমি এইবছৰ আছে ক'ল্ড ষ্ট'ৰেজ আছে? নাই, আমাৰ প্ৰয়োজন আছে ক'ল্ড ষ্ট'ৰ। আমি পাণবাৰীত আছে, কিন্তু তেওঁলোকে যিটো ক'ল্ড ষ্ট'ৰ বনালে আপোনাৰ মানে ধৰি লওক এজন খেতিয়কে সামান্য বস্তু থ'ব পাৰে, আপোনাৰ 50 কেজিতকৈ ওপৰত থ'ব নোৱাৰে, মানে যিকোনো বস্তু, আপুনি আলুৱে হওক, জলকীয়াই হওক। মানে আমি আহ্বান জনাম, আপোনালোকৰ চেনেলৰ যোগেদি আমি অসম চৰকাৰক আহ্বান জনাম আৰু কৃষিমন্ত্ৰীক আহ্বান জনাম যে আমাৰ ইয়াত মানে যুগনীয়াটি, মৰিয়াহলা, চহলা এনেকৈ মিলি আমাক ইয়াত মানে এখন মানে ডাঙৰকৈ অন্ততঃ আমি খেতিখিনি কৰি ৰেটটো যেতিয়া নাথাকে,
ধৰি লওক আজি ৰেটটো যেনিবা ৰঙালাও ৰেটটো আজি 15 টকা হৈছে, কেতিয়াবা আপোনাৰ 5 টকাও হয়। হয়। সেই সময়ত আমি থ'ব পৰাকৈ, অকল ৰঙালাও বুলি কোৱা নাই, আলু, জলকীয়া, বেঙেনা, বিলাহী সেইখিনি থৈ যাতে এমাহৰ পিছত তাৰ ৰেটটো আমি দুগুণ হোৱাৰ পিছত আমি উলিয়াই কৰি যাতে বিকিব পাৰোঁ। তেনেকৈ যদি আমি চৰকাৰক আমি আহ্বান জনাম যে তেওঁ যদি আমাক অকণমান মানে সহায় কৰে। নিশ্চয় নিশ্চয়, হয়, খুব সহায় কৰে। গুৰুত্বপূৰ্ণ এটা কথা। আৰু আমি যিহেতু পুনৰ ক'ম যে এইদৰে আচলতে বোকাখাত অঞ্চলৰ বহু কৃষক এই মুহূৰ্তত স্বাৱলম্বী হৈছে, তেওঁলোক লাভান্বিত হৈছে ৰঙালাও খেতিৰ উৎপাদনে। আৰু এই মুহূৰ্তত তেওঁলোকে আহ্বানো জনাইছে, যিহেতু এগৰাকী কৃষিমন্ত্ৰী, নতুন এখন চৰকাৰ আহিব, নতুন এগৰাকী মন্ত্ৰী হ'ব, মন্ত্ৰিত্ব লাভ কৰিব। যিগৰাকীয়ে আচলতে কৃষিমন্ত্ৰীৰ দায়িত্ব লয়, তেওঁ আচলতে এইসকল চহা যি আচলতে কৃষক, তেওঁলোকৰো যাতে এই যি সমস্যা, এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত যাতে কিছু অকণমান হ'লেও যাতে চিন্তা চৰ্চা কৰে আৰু এওঁলোকক যাতে সুবিধাখিনি প্ৰদান কৰে। আৰু আজিৰ এই পুনৰ এই কথাই কৈছোঁ যে মন কৰিলে চন, বাকৰি মাটিতে ধন। আৰু এই কথাই আজি আমি বাস্তৱত পৰিণত হৈছে, যাৰ বাবে এই মুহূৰ্তত মই বোকাখাতৰ পৰা সাময়িক পৰিৱৰ্তন দেখুৱাবলৈ যত্ন কৰিলোঁ।